নমস্কাৰ এষ্ট্ৰলাইভ অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এই অম্বুবাচীৰ সময়ত নীলাচল পাহাৰৰ বুকু লোকে লোকাৰণ্য হৈ পৰিছে। আহকচোন তাৰে কিছু দৃশ্যাংশ আমি উপভোগ কৰোঁ। আজিৰ পৰা আৰম্ভ হ'ল অম্বুবাচী মেলা। নীলাচলৰ বুকু ভৰি পৰিল সাধু সন্ত আৰু ভক্তবৃন্দ। আজি প্ৰবৃত্তি হ'ল 22 জুন 7 আষাৰ 8:35। লোকে লোকাৰণ্য হ'ল নীলাচলৰ বুকু। প্ৰত্যেক বছৰৰ আহাৰ মাহতেই অম্বুবাচী মেলা আৰম্ভ হয় আৰু এই আহাৰ মাহতেই মা কামাখ্যা ঋতুমতী হয়। এই ঋতুমতী সময়ত মা কামাখ্যা দুৱাৰ বন্ধ হয় আৰু অম্বুবাচী মেলা আৰম্ভ হয়। মা কামাখ্যা দুৱাৰৰ যেতিয়া প্ৰবৃত্তিৰ দিনৰ পৰা নিবৃত্তিলৈকে অৰ্থাৎ 25 জুন 10 আষাৰ মঙলবাৰ সময় ৰাতি 8:56লৈকে শক্তিপীঠ মা কামাখ্যা আৰাধনা সাধনা আকাৰে কৰা হয়। পূজা অৰ্চনা প্ৰবৃত্তিৰ পৰা নিবৃত্তিলৈকে বন্ধ থাকে। যিয়ে নহওক কিয় মা কামাখ্যাৰ অম্বুবাচী মাহাত্ম্য আছে বাবেই হয়তো নীলাচলৰ বুকু প্ৰত্যেক বছৰে ভিৰ কৰেহি দেশ বিদেশৰ সাধু সন্ত আৰু অগণন ভক্তই। হয়তো এয়ে হৈছে শক্তিপীঠ মা কামাখ্যাৰ অলৌকিক শক্তি। আশা কৰিছোঁ আপোনালোকে আমাৰ এই অনুষ্ঠানটি চাই ভাল পাইছে। আগলৈও আমি এনেকুৱা অনুষ্ঠান আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিম। গতিকে চাই থাকিব এষ্ট্ৰলাইভ অসম। ধন্যবাদ।